পিতৰে যীশুখ্ৰীষ্টক দেখিছিল, কিন্তু আজি আমি যীশুখ্ৰীষ্টক নেদেখাকৈও কেনেকৈ বিশ্বাস কৰিলো? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পাচনি পিতৰে তৃতীয় ঈশ্বৰৰ কথা কৈছে, তেওঁ ঈশ্বৰৰ পূৰ্বজ্ঞানৰ কথা কৈছে, পবিত্ৰ আত্মাৰে পবিত্ৰীকৰণৰ কথা তেওঁ কৈছে। তেওঁ প্ৰভু যীশুৰ বহুমূলীয়া তেজেৰে আমি শুচি হোৱাৰ কথা উল্লেখ কৰিছে। পিতৰে এই পত্ৰখন লিখিছিল বিশেষভাৱে পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হৈ থকা যিহুদী খ্ৰীষ্টীয় বিশ্বাসীসকললৈ, যিসকল নানা ধৰণৰ তাৰণা, দুখ ক্লেশ আদিৰ সন্মুখীন হৈ আছিল। তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাসৰ বাবে তেওঁলোকে এনেদৰে তাৰণা পাবলগীয়া হৈছিল। তেওঁলোকে নিজৰ গৃহভূমি এৰি যাব লগা হৈছিল আৰু যি অলপ অচৰপ সা সম্পত্তি আছিল সেই সকলো হেৰুৱাব লগা হৈছিল। তেওঁলোকৰ পূৰ্বপুৰুষসকলক ঈশ্বৰে মিছৰৰ পৰা উদ্ধাৰ কৰি আনিছিল আৰু তেওঁলোকৰ সন্মুখত আছিল প্ৰতিজ্ঞাৰ দেশত বসতি কৰাৰ আশা। তেওঁলোকে ঈশ্বৰক মিছৰৰ পৰা উদ্ধাৰ কৰি অনা ত্ৰাণকৰ্তা হিচাপে দেখিছিল। কিন্তু পিতৰে যি খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখি আছিল, তেওঁলোকে ঈশ্বৰক দেখিছিল তেওঁৰ অনন্ত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আত্মিক পৰিত্ৰাণ আগবঢ়োৱা পিতৃ ঈশ্বৰ হিচাপে। সেই পুত্ৰ যীশুৰ যোগেৰে তেওঁ আগবঢ়াই অনন্তকলীয়া আশা আৰু উত্তৰাধিকাৰ। আমাক ঈশ্বৰে ধৰি ৰাখিছে। ঈশ্বৰে তেওঁৰ আচৰিত শক্তিৰে আমাক পৰিত্ৰাণ কৰিলে আৰু পৰিত্ৰাণ পোৱাৰ পাছতো তেওঁ তেওঁৰ শক্তিৰে আমাক ধৰি ৰাখিছে। আমি কৰা বিশ্বাসৰ বাবে তেওঁ আমাক ধৰি ৰাখে। খ্ৰীষ্টীয় বিশ্বাসী এজনৰ জীৱনৰ এইটো এটা মূল কথা যে আমি বিশ্বাসেৰে খ্ৰীষ্টলৈ আহোঁ আৰু তেওঁ আমাক ধৰি ৰাখে। ঈশ্বৰে আমাক এক সৎকৰ্মৰ আৰম্ভণি কৰে আৰু সেই কাম তেওঁ চলাই গৈ থাকে। প্ৰভু যীশুত বিশ্বাস কৰি আমি যি পৰিত্ৰাণ লাভ কৰিলোঁ, সেই পৰিত্ৰাণ প্ৰকাশিত হোৱাৰ দিনলৈকে ঈশ্বৰে আমাক ধৰি ৰাখে নিৰাপদে। আচলতে আমি কোনেও নিজৰ চেষ্টাৰে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় জীৱন যাপন কৰি থাকিব নোৱাৰোঁ। আমাক নিবাস কৰা পবিত্ৰ আত্মাৰ শক্তিৰে আৰু ঈশ্বৰে আমাক ধৰি ৰখা কাৰণেহে আমি বিশ্বাসৰ জীৱনত আগুৱাব পাৰোঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন
এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? প্ৰভু যীশুৰ পাচনি চিমোন পিতৰে বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা খ্ৰীষ্টীয় বিশ্বাসী যিহুদী লোকসকললৈ এই পত্ৰখন লিখিছিল। যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ প্ৰথম অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজি আমি 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। অনুগ্ৰহ কৰি চাই যাব দেই, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ। পিতৰৰ প্ৰথম পত্ৰ প্ৰথম অধ্যায় 5 নম্বৰ পদ। শেষকালত প্ৰকাশিত হ'বলৈ যুগুত হোৱা পৰিত্ৰাণৰ নিমিত্তে ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছা। শেষকালত প্ৰকাশিত হ'বলৈ যুগুত হোৱা পৰিত্ৰাণৰ নিমিত্তে। এতিয়া স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন উঠিব পাৰে, আমি পৰিত্ৰাণ কেতিয়া লাভ কৰোঁ? আমি আগতেও উল্লেখ কৰি আহিছোঁ যে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগেই আমি পৰিত্ৰাণ লাভ কৰোঁ। আমি অনন্ত জীৱন লাভ কৰোঁ। প্ৰভু যীশুত বিশ্বাস কৰি গ্ৰহণ কৰাৰ লগে লগেই আমি পবিত্ৰ আত্মাৰ শক্তিৰে নতুন জন্ম লাভ কৰোঁ আৰু ঈশ্বৰৰ সন্তান হৈ পৰোঁ। এই কথা আমি বাইবেলৰ ভিত্তিতেই অতি দৃঢ়ভাৱে ক'ব পাৰোঁ। প্ৰভু যীশুৱে কোৱা কথা এষাৰ ইয়াতে আমি উল্লেখ কৰিব খুজিছোঁ। প্ৰভু যীশুৱে এনেদৰে কৈছিল, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। যোহনে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 24 পদ। অৰ্থাৎ প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা প্ৰতিজন ব্যক্তি অনন্ত জীৱনৰ অধিকাৰী হয় খ্ৰীষ্টক গ্ৰহণ কৰাৰ মুহূৰ্ততে। সেই কথাটোত কোনো সন্দেহ নাই। কিন্তু আমি আন এটা কথাও মনত ৰখা উচিত যে আমি এই জীৱনতে পৰিত্ৰাণ লাভ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'লেও আমি আন আন মানুহৰ নিচিনাকৈ এই পৃথিৱীখনতেই বাস কৰি আছোঁ। যদিও আমি স্বৰ্গৰ নাগৰিক, কিন্তু এই পৃথিৱীত জীয়াই থকা পৰ্যন্ত আমি এই পৃথিৱীতে জীৱন কটাই আছোঁ, আৰু শাৰীৰিকভাৱে আমি মৃত্যুবৰণো কৰিব লাগিব, যদিহে আমাৰ শাৰীৰিক মৃত্যুৰ আগে আগে প্ৰভু যীশুৰ দ্বিতীয় আগমন নঘটে। যদিও আমি পৰিত্ৰাণ পোৱা লোক, প্ৰভু যীশুক গ্ৰহণ কৰাৰ জৰিয়তে সেই কথাটো সম্পূৰ্ণৰূপে প্ৰকাশিত হ'ব শেষৰ দিনাহে, যেতিয়া এই যুগৰ সামৰণি পৰিব, জগতৰ সুধবিচাৰ হ'ব, আৰু খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলক খ্ৰীষ্টই চিৰদিনৰ বাবে স্বৰ্গত স্থান দিব। তেতিয়াহে প্ৰকৃততে পৰিত্ৰাণ পোৱা লোকসকলক সকলোৱে দেখিব। আন কথাত ক'বলৈ গ'লে আমাৰ পৰিত্ৰাণ তেতিয়াহে প্ৰকৃত অৰ্থত প্ৰকাশ পাই উঠিব। ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথাৰ পৰা উৎসাহ লাভ কৰিব পাৰে। আমাক ঈশ্বৰৰ শক্তিত ৰক্ষিত কৰা হৈছে। ঈশ্বৰৰ শক্তিতেই আমাক ৰক্ষিত কৰা হৈছে সেই শেষৰ দিনলৈকে, যিদিনা আমাৰ পৰিত্ৰাণ সকলোৰে আগত প্ৰকাশিত হ'ব। ইয়াত আচলতে ৰক্ষিত শব্দটো আমাৰ অতি মন পৰশা। এইখিনিতে আমি এটা কাহিনী উল্লেখ কৰিব খুজিছোঁ। এজন স্কটলেণ্ডৰ লোকৰ কাহিনী। তেওঁ খুব জোখমাখ কৰি চলা মানুহ আছিল। তেওঁ এই নিৰ্দেশ দি গৈছিল যে তেওঁৰ মৃত্যুৰ পাছত কবৰৰ ফলকত কেৱল এটা শব্দহে লিখিব লাগিব। কিন্তু এটা শব্দতেই বহুতো কথা সোমাই থাকে। এই পদৰ এই ৰক্ষিত শব্দটো, তেওঁৰ ক্ষেত্ৰতো এই ৰক্ষিত শব্দটোকে লিখা হৈছিল। তেওঁ শেষকালত প্ৰকাশিত হ'বলৈ যুগুত হোৱা পৰিত্ৰাণৰ নিমিত্তে ঈশ্বৰৰ শক্তিত বিশ্বাসৰ দ্বাৰাই ৰক্ষিত লোক।
প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ক্ষেত্ৰতেই এই কথাটো ক'ব পাৰি। পাচনি পৌলে একে কথাই কৈছিল, যিজনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে তেওঁৱেই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তাত তোমালোকৰ সহভাগিতা থকাৰ কাৰণে তোমালোক সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। যিজনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে তেওঁৱেই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব। এইবুলি পাচনি পৌলেও আমাক জনাই দিছে। ফিলিপিয়া 1 অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে আমি এইখিনি কথা পাওঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আপোনাক নিৰাপদে ৰাখিব পাৰে বুলি আপুনি বিশ্বাস কৰেনে? আমাৰ মাজত বহুতো লোক আছে যিসকলে খ্ৰীষ্টীয় জীৱনত সন্তুষ্ট হৈ থাকে। নিয়মমতে দেওবাৰে গীৰ্জালৈ যায়, দান দিয়ে, বাইবেল পঢ়ে, প্ৰাৰ্থনাও কৰে আৰু নিজকে খুব ভাল খ্ৰীষ্টীয় বিশ্বাসী বুলি সন্তুষ্ট হৈ থাকে। কিন্তু আমি আচলতে কেতিয়াও সন্তুষ্ট হৈ পৰিব নালাগে। আমি সদায় আগলৈ আৰু আগলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে আত্মিক জীৱনত। কিন্তু আমি এটা কথা সদায় মনত ৰখা উচিত, আমি নিজৰ চেষ্টাৰে খ্ৰীষ্টীয় জীৱন যাপন কৰিব নোৱাৰোঁ। আমি নিজৰ শক্তিৰে খ্ৰীষ্টীয় জীৱনত আগবাঢ়িব নোৱাৰোঁ। এই কথাটো আচৰিত যেন লাগিলেও কিন্তু সঁচা। বাইবেলত আমি ক'তো পোৱা নাই য'ত আমাক খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ কোৱা হৈছে। তেওঁ আমাক খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ চেষ্টা কৰিবলৈ কোৱা নাই। মানুহ হিচাপে আমাৰ এটা পুৰণি প্ৰকৃতি আছে আৰু যিমান দিন আমি এই পৃথিৱীত আছোঁ সিমান দিন সেই পুৰণি প্ৰকৃতি আমাৰ গাত থাকিবই। আৰু কেতিয়াবা কেতিয়াবা সেই পুৰণি প্ৰকৃতি প্ৰকাশ পাই উঠিব খোজে আৰু উঠেও। যেনে ধৰক, কোনো মানুহৰ হঠাতে খং উঠা স্বভাৱ থাকিব পাৰে। খঙৰ ভমকত কাৰোবাক কিবা কৈ দিয়ে, কিন্তু খং মাৰ গ'লে হয়তো আকৌ গৈ ক্ষমা খুজিবলৈকো লাজ নকৰে। মুঠতে পুৰণি প্ৰকৃতিটো আমাৰ লগত থাকে আৰু আমাক আমনি কৰি থাকে। আৰু আমি কিছুমান নিয়ম নীতি বান্ধি লৈ সেইবোৰ পালন কৰিবলৈ চেষ্টা কৰি আমাৰ পুৰণি প্ৰকৃতিটো নোহোৱা কৰিবও নোৱাৰোঁ বা বশ কৰিব নোৱাৰোঁ। খ্ৰীষ্টীয় জীৱন যাপন কৰাৰ মাত্ৰ এটাই উপায় আছে, সেইটো হৈছে পবিত্ৰ আত্মাৰ শক্তিৰে। আৰু ঈশ্বৰে যে তেওঁৰ ক্ষমতাৰে আমাক ৰক্ষিত কৰি ৰাখিছে, শেষৰ দিনা স্বৰ্গত তেওঁৰ আগত উপস্থিত নোহোৱা পৰ্যন্ত, সেইকাৰণেই আমি খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰোঁ। আৰু এই কথাটো নিৰ্ভৰ কৰে প্ৰভু যীশুৰ সৈতে আমাৰ ব্যক্তিগত সম্বন্ধৰ ওপৰত। এতিয়া আমি গোটেই পত্ৰখনৰ এটা গুৰুত্বপূৰ্ণ বা মূল পদলৈ আগবাঢ়িছোঁ। 6 নম্বৰ পদত এই কথা আমি পাওঁ, কিন্তু 6 আৰু 7 নম্বৰ দুইটা পদ একেলগে পঢ়ি দিছোঁ। ইয়াত লিখা আছে, ইয়াতে তোমালোকে উল্লাস কৰিছা, ক্ষয়নীয় হ'লেও যিহক জুইৰ দ্বাৰাই পৰীক্ষা কৰা যায়, এনে সোণতকৈও বহুমূল্য তোমালোকৰ যি বিশ্বাস, সেই বিশ্বাসৰ পৰীক্ষা সিদ্ধতা যেন যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা কালত প্ৰশংসা, গৌৰৱ আৰু সমাদৰজনক দেখা যাব, তাৰ কাৰণে আৱশ্যকমতে এতিয়া অলপকাল নানাবিধ পৰীক্ষাত শোকাকুল হ'লেও তোমালোকে উল্লাস কৰিছা। খ্ৰীষ্টীয় বিশ্বাসীজনে যেতিয়া দুখ ভোগ কৰে, কিন্তু তেওঁ যে ঈশ্বৰৰ দ্বাৰা ৰক্ষিত হৈ আছে ভৱিষ্যতৰ বাবে, সেই কথাটোৱেই তেওঁক আনন্দ দিয়ে। দুখ ভোগৰ মাজতো খ্ৰীষ্টীয় বিশ্বাসীজনে আনন্দ কৰিব পাৰে। তিনি ব্যক্তি ঈশ্বৰৰ কাৰ্যৰ বাবে। পিতৃ ঈশ্বৰে তেওঁৰ মহান অনুগ্ৰহত আমাক আত্মিকভাৱে নতুন জন্ম দিলে, নতুন প্ৰকৃতি দিলে, আৰু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদি আমাক দিলে নতুন আশা, জীৱনময় আশা। আৰু ভৱিষ্যতত আমাৰ বাবে তেওঁ ৰাখি থৈছে অমূল্য উত্তৰাধিকাৰ। ইয়াত আমি দুটা বিপৰীত অৰ্থ থকা শব্দ পাওঁ, উল্লাস আৰু পৰীক্ষা। এই জীৱনকালত আমি কিয় দুখ ভোগ কৰিব লাগে, পিতৰে তাৰ কাৰণ দিছে। এতিয়া অলপকাল পৰীক্ষা বা দুখ ভোগৰ সময় দীঘলীয়া নহয়, কিছুদিনৰ বাবেহে। যদি আমি অনন্ত জীৱনৰ সৈতে তুলনা কৰোঁ, আমি আজিকালি বৰ্তমান জীৱনটোৰ কথাতে গুৰুত্ব দিওঁ, তাকেই আলোচনা কৰি থাকিব খোজোঁ। কেতিয়াবা কিবা সমস্যা,
কিবা দুখ কষ্টত পৰিলে আমি ভাবোঁ আমাৰ খ্ৰীষ্টীয় বিশ্বাসত কিবা ভুল, কিবা কেৰুণ আছে বুলি। আমি ভাবোঁ আমাৰ কোনো বিপদ আপদ নহ'লে, কোনো ধৰণৰ সমস্যা নহ'লেহে ঈশ্বৰে আমাক আশীৰ্বাদ কৰি থকাটো বুজায়। আনকি বহুতো লোকৰ ভুল ধাৰণা হৈ গৈছে যে খ্ৰীষ্টত বিশ্বাস কৰা লোকৰ জীৱনত সদায় জয় জয় ময় অৱস্থা হৈ থাকিব, কোনো বিপদ আপদ নঘটে। কিন্তু আমি মনত ৰখা উচিত যে বাইবেলত তেনে কথা কোৱা হোৱা নাই। বৰং খ্ৰীষ্টীয় বিশ্বাসীসকলে নানা ধৰণৰ দুখ ক্লেশ তাৰণাৰ সন্মুখীন হ'ব লগা হ'ব বুলিহে লিখা আছে। আমি আমালৈ নাচাই, আমাৰ পৰিস্থিতিলৈ নাচাই, আমি চাব লাগে সন্মুখলৈ, মহান ঈশ্বৰলৈ। তেওঁ আমাক ভৱিষ্যতে দিবলৈ যুগুত কৰি ৰখা বহুমূলীয়া উত্তৰাধিকাৰলৈ। আমি আমাৰ নিজৰ শক্তিৰে নিজৰ পুৰণি প্ৰকৃতিক উন্নত কৰিবলৈ চেষ্টা কৰি থকাৰ পৰা বিৰত হোৱাই ভাল। আমাক উন্নত কৰাৰ দায়িত্ব লৈছে ঈশ্বৰে। আমাৰ খ্ৰীষ্টিয়ান জীৱনত পৰিপক্কতা অনাৰ দায়িত্ব লৈছে তেওঁৱেই। আমাক উন্নত কৰাৰ উপায় হিচাপেই ঈশ্বৰে আমাৰ জীৱনলৈ আনি দিয়ে নানা ধৰণৰ দুখ ক্লেশ আৰু তাৰণা। আচলতে ইয়াৰ আগৰখন পুস্তকতো আমি এই বিষয়ে পাইছোঁ। যীশুৱে আমাক ব্যাকুল নহ'বলৈ কৈছে। তেওঁ কৈছিল, এই জগতত আমাৰ তাৰণা আছেই। ইব্ৰী পুস্তকত আমি পাইছিলোঁ যে ঈশ্বৰে আমাক নানাবিধ দুখ ক্লেশৰ মাজেৰে পৰীক্ষা কৰে। জাকুবৰ পত্ৰতো আমি পাইছিলোঁ যে বহুতো পৰীক্ষা আমাৰ জীৱনলৈ ঈশ্বৰেই আহিবলৈ দিয়ে। পৌলে দুখ সহনৰ বিষয়ে বহু কথাই কৈছে। আৰু এতিয়া পাচনি পিতৰেও একে কথাই ইয়াত কোৱা আমি দেখিবলৈ পাইছোঁ। ঈশ্বৰে আমাক পৰীক্ষা কৰি নানাবিধ পৰীক্ষা, দুখ ক্লেশ তাৰণাৰ মাজেদি পৰিপক্ক অৱস্থালৈ লৈ যায়। এই বুলি ক'লে কিছুমান লোকে বেয়া পায়। কিন্তু মানুহে ঈশ্বৰৰ কাৰণে বা ঈশ্বৰৰ নামত কিবা কিবি কৰি প্ৰশংসা লাভ কৰিবলৈহে ভাল পায়, কৃতিত্ব আদায় কৰিবলৈ ভাল পায়। প্ৰিয় শ্ৰোতা, আমি আচলতে নিজে একো নহয় বা হ'বও নোৱাৰোঁ যেতিয়ালৈকে পবিত্ৰ আত্মাই আমাৰ অন্তৰ আৰু জীৱনত কাৰ্য কৰিবলৈ আৰম্ভ নকৰে। ঈশ্বৰৰ আগত আগবঢ়াবলৈ আমাৰ একো নাই, কিন্তু আমাক দিবলৈ তেওঁৰ হ'লে সকলো আছে। আমি সদায় মনত ৰখা উচিত যে আমাৰ দুখ কষ্ট আদি দুদিনীয়া মাত্ৰ। পাচনি পৌলেও একে কথাই কৈছে, দৃশ্য বস্তু অলপ দিনীয়া, কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে। 2 কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ। আজি আমি যিবোৰ বস্তুক লৈ মূৰ ঘমাই থাকোঁ, যিবোৰ বস্তুক আমি আজি মূল্যৱান বুলি ভাবি থাকোঁ, সেইবোৰ আচলতে একেবাৰেই মূল্যৱান নহয়, যদিহে আমি অনন্তকালৰ সৈতে তুলনা কৰি চাওঁ। অনন্ত জীৱনৰ সৈতে তুলনা কৰি চালে আমি বুজি পাওঁ যে এই বস্তুবোৰ অতি খন্তেকীয়া, অতি অস্থিৰ বস্তু, অতি অস্থায়ী বস্তু, ক্ষয়নীয় বস্তু। এই সকলো বস্তু ক্ষয়নীয়, লুপ্তপ্ৰায় আৰু সদায় বিশুদ্ধ ৰূপতো নাথাকে। এই জগতৰ, এই পৃথিৱীৰ বস্তুবোৰ লোপ পাই নোহোৱা হৈ যায়, নষ্ট হৈ যায়। আমি কোনেও ধৰি ৰাখিব নোৱাৰোঁ। কিন্তু আমি চকুৰে নেদেখা আত্মিক জগতৰ বস্তুবোৰ অনন্তকলীয়া। সেই বস্তুবোৰহে প্ৰকৃত মূল্য থকা বস্তু, আৰু সেইবোৰ বস্তুৰ কথাহে আমি চিন্তা কৰা উচিত। ক্ষয়নীয় হ'লেও যিহক জুইৰ দ্বাৰাই পৰীক্ষা কৰা যায়, এনে সোণতকৈও বহুমূল্য তোমালোকৰ যি বিশ্বাস। প্ৰিয় শ্ৰোতা, ইয়াত এটা সুন্দৰ শব্দ ব্যৱহাৰ কৰা হৈছে, বহুমূল্য বা বহুমূলীয়া। খ্ৰীষ্টীয় বিশ্বাসক সোণতকৈও বহুমূলীয়া বুলি ইয়াত কোৱা হৈছে। মন কৰকচোন, আমি জানো যে সোণ বিশুদ্ধ কৰিবৰ কাৰণে
সেই সোণ জুইত পোৰা হয়। সোণ যেতিয়া জুইত দিয়া হয়, সোণখিনি নষ্ট কৰিবৰ কাৰণে সোণখিনি জুইত দিয়া নহয়, কিন্তু সোণখিনি বিশুদ্ধ কৰিবৰ কাৰণেহে জুইত দিয়া হয়। আজি ঈশ্বৰে আমাক কোনো দুখ ক্লেশ তাৰণাত পৰিবলৈ দিলে আমাক ধ্বংস কৰাৰ উদ্দেশ্যে নহয়, আমাক বিশুদ্ধ কৰিবৰ কাৰণেহে তেনেকুৱা দুখ ক্লেশ তাৰণা আদিত পৰিবলৈ দিয়ে। এই কথাটো আমি মনত ৰখা উচিত। তেওঁ বিশুদ্ধ সোণ বিচাৰে আৰু তাকে পাবলৈ তেওঁ এই ব্যৱস্থা ল'বই লাগিব। খ্ৰীষ্টীয় চৰিত্ৰ আমাৰ জীৱনত তেনেদৰেই গঢ়ি উঠিব পাৰে। আমি স্বয়ং সম্পূৰ্ণ হ'বলৈ চেষ্টা কৰোঁ। নিজৰ প্ৰতিভা, নিজৰ শক্তিত ভৰসা ৰাখি আমি আগবাঢ়ি যাবলৈ ভাল পাওঁ। কিন্তু আমি কেতিয়াও সম্পূৰ্ণ নহওঁ। আমাৰ নিজৰ প্ৰতিভা কেতিয়াও যথেষ্ট নহয়। আমি ঈশ্বৰৰ ওচৰলৈ আহোঁ পাপী হিচাপে, আৰু ঈশ্বৰে আমাক অনুগ্ৰহ কৰি প্ৰভু যীশুখ্ৰীষ্টৰ তেজেৰে শুচি কৰি আমাৰ পাপ ক্ষমা কৰি আমাক মুক্তি দিয়ে। আৰু তাৰ পাছত ঈশ্বৰে তেওঁৰ জীৱন আমাৰ জীৱনৰ মাজেদি প্ৰকাশ কৰিব বিচাৰে। ঈশ্বৰে আমাক শিকাব বিচাৰে নানাবিধ দুখ ভোগ, তাৰণা, ক্লেশ, দুখ কষ্ট আদিৰ মাজেদি। তেনেকুৱা এটা প্ৰক্ৰিয়াৰেই তেওঁ আমাক তেওঁৰ অধিক ওচৰ চপাই নিবলৈ বিচাৰে। আত্মিক জীৱনত বৃদ্ধি লাভ কৰাৰ কোনো চুটি ৰাস্তা নাই। ভুকুতে কলটো পকোৱাৰ নিচিনা আত্মিক বৃদ্ধি লাভৰ কোনো সহজ উপায় নাই। আমাৰ বিশ্বাসৰ পৰীক্ষাৰ বাবে ঈশ্বৰে আমাৰ জীৱনলৈ আহিবলৈ দিয়া দুখ ক্লেশ তাৰণা আদিৰ যোগেদিয়েই মাত্ৰ আমি প্ৰকৃত আত্মিক পৰিপক্কতাৰ দিশত অগ্ৰসৰ হ'ব পাৰোঁ। আৰু এইটোৱেই ঈশ্বৰে অৱলম্বন কৰা একমাত্ৰ উপায়। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে প্ৰভু যীশুখ্ৰীষ্টৰ যেতিয়া পুনৰ আগমন হ'ব, তেওঁ যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া আমি ঈশ্বৰক ধন্যবাদ দিম আমাৰ জীৱনলৈ তেওঁ পঠিওৱা নানা ধৰণৰ দুখ ক্লেশ কষ্ট পৰীক্ষা তাৰণা আদিৰ বাবে। হয়তো সেইদিনা আমি এনেদৰে ভাবিম, আমাৰ জীৱনলৈ তেনেকুৱা অভিজ্ঞতা বেছিকৈ অহা হ'লেই ভাল আছিল। কাৰণ তেতিয়াহে আমি এই পৰিস্থিতিবিলাকৰ আচল গুৰুত্ব, আচল মূল্য আমি বুজি পাম। পাচনীসকলে কেনেকুৱা দুখ ক্লেশ তাৰণা সহন কৰিব লগা হৈছিল এবাৰ চিন্তা কৰি চাওকচোন। তাৰ তুলনাত আমিতো একো সহ্য কৰাই নাই। এই পত্ৰৰ লিখক পাচনি পিতৰেও ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। কিন্তু পাচনি পিতৰে জানিছিল যে দুখ ভোগৰ যোগেদিহে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ প্ৰকৃত সোণৰ দৰে মূল্যৱান দিশ প্ৰকাশ পাই উঠিব প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনৰ দিনা। আৰু তেনেকুৱা এটা দিনলৈকে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে বাট চাই আছোঁ। আপুনি বাৰু বাট চাই আছেনে? এতিয়া পাঠ কৰি দিম 8 নম্বৰ পদটো। তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা, আৰু এতিয়াও নেদেখিও তেওঁত বিশ্বাস কৰি অনিৰ্বচনীয় আৰু প্ৰভাৱযুক্ত আনন্দেৰে উল্লাস কৰিছা। পাচনি পিতৰে প্ৰভু যীশুখ্ৰীষ্টক অতি ওচৰৰ পৰা লগ পাইছিল। তেওঁৰ লগত 3 বছৰতকৈ অধিক কাল তেওঁ কটাইছিল। কিন্তু তথাপি তেওঁ প্ৰভু যীশুখ্ৰীষ্টক চিনি নাপাওঁ বুলি কৈছিল ভয়তে। যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক বন্দী কৰা হৈছিল, যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক ক্ৰুচত দিবৰ বাবে বন্দী কৰি লৈ যোৱা হৈছিল, তেতিয়া পিতৰে ভয়তে তেওঁক চিনি নাপাওঁ বুলি কৈছিল। প্ৰভু যীশু তৃতীয় দিনা কবৰৰ পৰা আকৌ জি উঠি শিষ্যসকলক দেখা দিছিল। সাগৰৰ পাৰত মাছ মাৰি থকা পিতৰক প্ৰভু যীশুৱে লগ দিছিলহি। প্ৰভু যীশুৱে কিন্তু পিতৰক এই বুলি কোৱা নাছিল,
পিতৰ, তোমাক মই আৰু ভৰসা কৰিব নোৱাৰো। তুমি মোক কিয় অস্বীকাৰ কৰিছিলা? তোমাৰ ওপৰত মই আৰু বিশ্বাস কৰিব নোৱাৰো। এই বুলি কোৱা নাছিল। কিন্তু প্ৰভু যীশুৱে এই বুলিহে পিতৰক কৈছিল, পিতৰ, তুমি মোক প্ৰেম কৰা নে? পিতৰে কৈছিল, প্ৰভু, আপোনাক প্ৰেম কৰোঁ বুলি আপুনি জানে। আৰু প্ৰভু যীশুৱে কৈছিল, মোৰ মেৰবিলাকক প্ৰতিপালন কৰা। আৰু এতিয়া সেই পিতৰেই আমাক কৈছে, তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা। পবিত্ৰ আত্মাই প্ৰভু যীশুক আমাৰ আগত প্ৰকাশিত কৰে। এই খ্ৰীষ্টীয় জীৱনৰ চাবিকাঠি। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিছো। আৰু তোমালোকৰ বিশ্বাসৰ শেষ, অৰ্থাৎ জীৱাত্মাৰ পৰিত্ৰাণ পোৱা হৈছা। পৰিত্ৰাণ পুৰণি নিয়মৰ দিনৰ ভাৱবাদীসকলৰ ভাৱবাণীৰো মূল বিষয় আছিল। ভাৱবাদী আৰু যীশুখ্ৰীষ্টৰ পাচনিকসকলে পৰিত্ৰাণৰ সত্যতাৰ সাক্ষ্য দাঙি ধৰে। খ্ৰীষ্টই মানৱৰ পৰিত্ৰাতা। তেওঁত বিশ্বাস কৰি মানুহে পৰিত্ৰাণ লাভ কৰিব পাৰে। সকলো পাপৰ শাস্তিৰ পৰা ৰক্ষা পাব পাৰে। এই কথাটো নিশ্চিতভাৱে আমি এই জগতত জীয়াই থকা অৱস্থাতেই জানিব পাৰোঁ। এই কথা জনাৰ পাছত নানাবিধ সমস্যা, দুখ কষ্টৰ মাজতো আমি সান্তনা পাব পাৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি যি পৰিত্ৰাণৰ নিশ্চয়তা আমি লাভ কৰিব পাৰোঁ, সেই নিশ্চয়তা আপুনি বাৰু আপোনাৰ হৃদয়ত অনুভৱ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পাচনি পিতৰে প্ৰভু যীশুক লগ পাইছিল আৰু তেওঁৰ লগত 3 বছৰ একেলগে কটাইছিল। সেই সময়খিনিত পিতৰ বেয়াকৈ বিফল হৈছিল। কিন্তু পুনৰুত্থিত যীশুৱে সাগৰৰ পাৰত পিতৰ আৰু লগত মাছ মাৰি থকা সকলৰ বাবে পুৱাৰ আহাৰ প্ৰস্তুত কৰি পিতৰক আকৌ কামত নিযুক্ত কৰিছিল আৰু তেওঁৰ মেৰবিলাকক প্ৰতিপালন কৰিবলৈ কৈছিল। পিতৰেই প্ৰথমে জেৰুজালেমত বক্তৃতা দিছিল আৰু বহুতো লোকে খ্ৰীষ্টত বিশ্বাস কৰিছিল। এতিয়া পিতৰে আমাক কৈ আছে যে আমি যীশুখ্ৰীষ্টক দেখা পোৱা নাই, তথাপি বিশ্বাস কৰিছোঁ। আজি পবিত্ৰ আত্মাই আমাৰ আগত যীশুখ্ৰীষ্টক প্ৰকাশ কৰে আৰু বাস্তৱ কৰি তোলে। এই খ্ৰীষ্টীয় জীৱনৰ ৰহস্য। যেতিয়া আমি খ্ৰীষ্টক প্ৰেম কৰোঁ, তেতিয়া আমাৰ জীৱনৰ সকলো কথা ঠান-ঠিত লাগে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা। আৰু প্ৰভু, তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু, তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰকৃত শান্তি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, আজিৰ অনুষ্ঠানত ব্যাখ্যা কৰা মতে খ্ৰীষ্টীয় জীৱন যাপন কৰা উপায় কি? অপশ্যন এ, আত্মিক বৰ। অপশ্যন বি, আমাৰ ধাৰ্মিকতা। অপশ্যন চি, পবিত্ৰ আত্মাৰ শক্তি। অপশ্যন ডি, আমাৰ চেষ্টা। দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।